চমু বাণিজ্যিক বিৰতিৰ পাছত জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম গ্ৰহগতি সম্পৰ্কতে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ বহি আছে। আজি কেতু বহি আছে চন্দ্ৰৰ লগত সিংহ ৰাশিত, আজি মংগল বহি আছে মিথুন ৰাশিত, ৰবি বুধ বৃহস্পতি বহি আছে কৰ্কট ৰাশিত, লগ্ন বৃষ লগ্ন, আজি শুক্ৰ কন্যা ৰাশিত, শনি মীন ৰাশিত, ৰাহু বহি আছে কুম্ভ ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল, আপোনাৰ নিজৰ ৰাশিচক্ৰ। আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত বাধা বিঘ্নি থাকিব। গতিকে আপুনি এটা লাকি ষ্টোন ইউজ কৰিব পাৰে। শনি গ্ৰহ আপোনাৰ অশুভ হৈ আছে, আপুনি এটি ব্লেক ষ্টোন, এয়া হ'ল ব্লেক ষ্টোন, আপুনি ৰাইট হেণ্ডৰ মধ্যমাত শূন্যটো বা ৰূপত বনাই পিন্ধিব পাৰে। শনিবাৰ দিনটো পালন কৰক আৰু এভৰি ছেটাৰডে সন্ধিয়া কালত আপুনি শনি মন্দিৰ দৰ্শন কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ। প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম। কাপছ এণ্ড পেজ অফ ওৱান্স, এই দুখন টেৰেট কাৰ্ড মতে যিসকলে এৰিছ মেঘ, তেওঁলোকৰ পৰিয়ালৰ মাজত মনোমালিন্য হ'ব পাৰে। অবাৰত ধন খৰচা নকৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে, বুদ্ধিৰে সমাধান কৰক, সন্তানৰ শুভ। আজি প্ৰতিকাৰ হিচাপে তিনিখিলা বেলপাতৰ ৰঙা চন্দন সানি শিৱলিংগ দৰ্পণ কৰক। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 2। বৃষ ৰাশি, চ'ৰ্চ এণ্ড পেজ অফ চ'ৰ্চ, টৰাছ, এই দুখন কাৰ্ড মতে আজি আপোনাৰ নিজৰ ভুলৰ বাবে সমস্যাত পৰিব। হাতলৈ ধন টকা পইচা আহিব পাৰে, খৰচা পাতি বৃদ্ধি হ'ব পাৰে। বন্ধুৰ সৈতে হোৱা মনোমালিন্য আজি সমাধান পাব। বিদ্যাৰ্থীসকলৰ শুভ ফল। ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 6। দাদা এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোৰ জাতক জাতিকাসকলৰ শুভ কৰ্ম আৰু যাত্ৰা সম্পৰ্কে। হয়, আজি 14 আগষ্ট 28 শাওন তিথি শুক্লা দ্বিতীয়া, পৰিক যুগ, সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মগা নক্ষত্ৰ, দেৱালীগণ, যাত্ৰা নাই, পাপযোগ দোষ। শুভ কৰ্মৰ বাবে দিনটো শুভ ফলদায়ক হ'ব। আজি তিতা বেকুৰী খোৱা নিষেধ। এতিয়া আকৌ আহিছোঁ ৰাশিফললৈ। কাপছ এণ্ড কাপছ, মিথুন ৰাশি, এই দুখন কাৰ্ড মতে দিনটো আন দিনৰ তুলনাত ভালদৰে পাৰ হ'ব। সংৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। দাম্পত্যত শুভ ফল। বিদ্যাৰ্থীসকলৰ শুভ ফল। আজি ভগৱান কৃষ্ণক মাখন মিশ্ৰি নিবেদন কৰক, ভাল ফল পাব। ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ, এই মন্ত্ৰটো 11 বাৰ জপ কৰক। অৰেঞ্জ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 3। কৰ্কট ৰাশি, কেঞ্চাৰ, কাপছ এণ্ড চ'ৰ্চ, এই দুখন কাৰ্ড মতে আপোনাৰ মূল্যৱান বস্তু ক্ষয় ক্ষতি হ'ব পাৰে, সাৱধান হওক। সামাজিক দিশত উন্নতি। দাম্পত্যত বুজা পৰা ৰাখক। আজি বিদ্যাৰ্থীসকলৰ শুভ ফল। ক্ৰীম কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 7। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লৈছোঁ। পত্ৰখনত এজনে জানিব বিচাৰিছে যে উপাৰ্জনৰ পথৰ বাধা আঁতৰোৱাৰ কিবা উপায় আছে নেকি, সেই বিষয়ে জানিব বিচাৰিছে। আপোনাৰ উপাৰ্জনৰ পথত যদি বাধা থাকে, আপুনি 9th হাউচ, আপোনাৰ কুষ্টিখনত 9th হাউচৰ যেনে লৰ্ড, লাখ হাউচৰ, সেই হাউচৰ এটি ৰত্ন ধাৰণ কৰক। যেনে আপোনাৰ লাখ হাউচৰ লৰ্ড হ'ল বৃহস্পতি, গতিকে আপুনি পোখৰাজ ধাৰণ কৰক। তেতিয়া বাধা বিঘিনি কাট খাব আৰু অৰ্থনৈতিক দিশত আগবাঢ়িব পাৰিব। আৰু ইয়াৰ বাহিৰে উপায় আছে। ৰাতি শোৱাৰ আগত নিজৰ বিচনাৰ তলত তামৰ পাত্ৰত কৰ্পূৰ মিহলোৱা পানী ৰাখি ৰাতিপুৱা সেই পানী বাহিৰত ছটিয়াই দিয়ক। আৰু এনে কৰিলে আপোনাৰ বিভিন্ন ধৰণৰ বাধা বিঘিনি, বেমাৰ আজাৰ আদি দূৰ হ'ব আৰু আপুনি সোনকালে ফল পাব। কিন্তু মনত ৰাখিব, মংগলবাৰ দিনটো আপুনি পালন কৰিব লাগিব, তেতিয়াহে আপোনাৰ মংগল হ'ব। দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাব বিচাৰিম। হয়, এতিয়া ওৱান্স এণ্ড চ'ৰ্চ, সিংহ ৰাশি, লিঅ', আজি চাকৰি বাকৰিৰ ক্ষেত্ৰত পদোন্নতি। সন্তানৰ পৰা গৌৰৱান্বিত হ'ব পাৰে। যাত্ৰাৰ পৰা বিৰত থাকক। দাম্পত্য জীৱনত সুখৰ হ'ব। তুলসী গছত পানী ঢালক। 11 বাৰ ওম নমঃ নাৰায়ণ নমঃ বুলি ক'ব। আজি ব্লু কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 9। কন্যা ৰাশি, চ'ৰ্চ এণ্ড পেজ অফ পেণ্টাকলছ, মূল্যৱান সা সম্পত্তি আপোনাৰ ঘৰলৈ আহিব। কৰ্মত অৱশ্যে বাধা আছে। সমস্যা কিছু সমাধান হ'ব। আৰ্থিক সহায় লাভ। দাম্পত্যত মধ্যম। বিদ্যাৰ্থীসকলৰ শুভ।
গ্ৰীণ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নম্বৰ 8 ওৱান্স এণ্ড নাইট অফ ওৱান্স, তুলা ৰাশি লিব্ৰা। আজি বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। সা সম্পত্তি লৈ কাজিয়া পেচাল নকৰিব। আজি মানুহৰ লগত সদ্ভাৱ ৰাখক। বিদ্যা শিক্ষাত উন্নতি। ক্ৰীম কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 9। আজি সুন্দৰকাণ্ড পাঠ কৰক, ভাল হ'ব। বৃশ্চিক ৰাশি স্কৰ্পিঅ, ওৱান্স এণ্ড ছৰ্ডছ। আপুনি সিদ্ধান্ত লওঁতে নিজৰ বিবেক বুদ্ধিক কামত লগাওক। সন্তানৰ শুভ। দাম্পত্যত মিলাপ্ৰীতি থাকিব। সামাজিক পদপ্ৰাপ্তিৰ সম্ভাৱনা। য়েলো কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 5। দাদা বিষয় সন্দৰ্ভত জানিব বিচাৰিম, কেনেধৰণৰ বিষয় আছে আজি আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হ'ল ঘৰৰ বাবে কোনবিধ শিৱলিংগ আটাইতকৈ উত্তম। সমগ্ৰ বিশ্বতে শিৱলিংগৰ বিভিন্ন ৰূপ পূজা কৰা হয়। যদিও ইয়াৰ বাছনি ব্যক্তিগত পচন্দৰ ওপৰত নিৰ্ভৰ কৰে, তথাপি ঘৰত পূজা কৰিবলৈ গ'লে সাধাৰণতে 3বিধ শিৱলিংগ পচন্দ কৰা হয়। নৰ্মদেশ্বৰ শিৱলিংগ। নৰ্মদেশ্বৰ শিৱলিংগ হৈছে কেৱল নৰ্মদা নদীত পোৱা এবিধ প্ৰাকৃতিক শিৱলিংগ, যাৰ শৈৱ পৰম্পৰাত এক গুৰুত্বপূৰ্ণ স্থান আছে। নদীৰ পানীৰ প্ৰবাহৰ বাবে এই শিৱলিংগবোৰ প্ৰাকৃতিকভাৱে নিমজ হয়। হিন্দু বিশ্বাস অনুসৰি মানুহৰ কোনো হাত নোহোৱাকৈ প্ৰাকৃতিকভাৱে তৈয়াৰ হোৱা বা ঘৰত পূজা কৰাৰ বাবে ই আটাইতকৈ উপযুক্ত আৰু পচন্দৰ শিৱলিংগ। মাৰ্বলৰ শিৱলিংগ। মন্দিৰ আৰু ঘৰুৱা পূজা দুয়োৰে বাবে মাৰ্বলৰ শিৱলিংগ এবিধ সুবিধাজনক বাছনি। বগা মাৰ্বলৰ স্থায়িত্ব আৰু আধ্যাত্মিক গুৰুত্বৰ বাবে বহুদিনৰ পৰাই ভাৰতীয় মন্দিৰ আৰু মূৰ্তিসমূহত ইয়াৰ ব্যৱহাৰ হৈ আহিছে। পৰম্পৰাগতভাৱে প্ৰাকৃতিক মাৰ্বলত প্ৰাণশক্তি থাকে। সেয়ে বহু ভক্তই ভগৱানৰ মূৰ্তি আৰু অন্যান্য শিল্পকৰ্মত মাৰ্বেল বাছি লয়। পাৰদৰ শিৱলিংগ। পৰম্পৰাগতভাৱে বিশুদ্ধ পাৰাৰ পৰা বিশেষ 8টা পৰিশোধন পদ্ধতিৰে ইয়াক তৈয়াৰ কৰা হয়। প্ৰাচীন পুথি আৰু পৰম্পৰাগত বিশ্বাসত পাৰদৰ শিৱলিংগক আধ্যাত্মিক সাধনা আৰু বিশেষ নিয়ম নিষ্ঠাৰ সৈতে পূজা কৰাৰ কথা কোৱা হৈছে। অৱশ্যে এই শিৱলিংগ বাছনি কৰোঁতে ই আচল হয়নে নকল তাক চিনাক্ত কৰাটো মূল কথা। মুঠতে আপুনি নৰ্মদেশ্বৰ শিৱলিংগ, মাৰ্বলৰ শিৱলিংগ, পাৰদৰ শিৱলিংগ যেনেধৰণে শিৱলিংগ প্ৰতিষ্ঠা নকৰক কিয়, আপুনি কিন্তু শাওনত যদি প্ৰতিষ্ঠা কৰিব পাৰে, শাওনৰ সোমবাৰে যদি প্ৰতিষ্ঠা কৰিব পাৰে, বিশেষ হ'ব। ধন্যবাদ। হয়, আচলতে পুৱাৰ ভাগতে খুব এটি সুন্দৰ বিষয় আপুনি আগবঢ়ালে আমাৰ দৰ্শকসকলৰ বাবে। আমাৰ যি 4টা ৰাশিফল আছে পৰৱৰ্তী, সেই বিষয়ে জানিব বিচাৰিম। হয়, ওৱান্স এণ্ড ওৱান্স, ধনুৰাশি, চেটিৰাছ। আজি আপোনাৰ সন্তানৰ পৰা ক্ষতিৰ সম্ভাৱনা। হাতলৈ টকা পইচা আহিব যদিও ব্যয় বেছি হ'ব। দাম্পত্য জীৱনত চকু দিয়াৰ প্ৰয়োজন। আজি মা সন্তোষীক গুড় আৰু চানা নিবেদন কৰক। পাৰ্পল কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 8। ওৱান্স এণ্ড কাপছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। পাৰিবাৰিক দিশত বিবাদ হ'ব পাৰে, শত্ৰুক লাই নিদিব। আজি নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। বিদ্যাৰ্থীসকলে কষ্টৰ ফল লাভ কৰিব। আৰ্থিক দিশত সন্তুলন বজাই থাকিব। আজি ব্লু কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 7। কুম্ভ ৰাশি, কাপছ এণ্ড চেৰিয়ট, একুৰিয়াছ। মনলৈ হতাশা আহিব পাৰে। আজি যান বাহন চলাওঁতে সাৱধান হ'ব। আজিৰ দিনটোত ব্যৱসায় বাণিজ্যত উন্নতি, দাম্পত্যত মধ্যম ফল। হনুমানজীৰ আৰাধনা কৰক। চামেলি তেলৰ চাকি এগছি হনুমানজীৰ আগত অৰ্পণ কৰক। গোল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 4। মীন ৰাশি, কাপছ এণ্ড ওৱান্স। শাৰীৰিক অসুস্থতাৰ বাবে মন ভালে নাযাব। অচিনাকি ব্যক্তিৰ মনৰ কথা নক'ব। সন্তানৰ পৰা আদৰ পাব। বিদ্যা শিক্ষাত শুভ ফল। আজি পক্ষীৰ বাবে আপুনি ধান ছটিয়াই ৰাখক। পক্ষীক ধান খাবলৈ দিয়ক, শুভ ফল দিব। চিলভাৰ কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 1। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, তাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি নিশ্চয় জানে মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব, আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ য়াং চেন জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ হিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।